আৰু এটা পাহৰিলে তোমালোকক এক্সজষ্ট এডালো ল'লোঁ গাইজ। তো হেলমেটটো চোৱা, এইটো হেলমেট আৰু এইটো বাইকৰ লগত মেটচ কৰিব নাই মোৰ কোৱা। তো এইটোৱে চাবলৈ আহিছিলোঁ। এখন পাল্টিয়ে গ'ল হ'লে এণ্ড মই এতিয়া ক'ম তোমালোকক মানে এক্সজৰেনো কিয় ল'লোঁ মই আকৌ। এবাৰতো এক্সজৰ ল'লোৱে, কিন্তু আকৌ এক্সজৰ লোৱা কাৰণ হ'ল হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো হোপ অল আৰ ডুইং এবছলিউটলি ৱেল। তো অকণমান লেটকৈ হ'লেও সকলোকে উইচ কৰিছোঁ হেপ্পী ৰঙালী বিহুটো অল। আশা কৰোঁ সকলোৰে বিহু ভালে ভালে চলি আছে। তো মোৰো এবাৰ বিহু মানে মোৰ ভাল বেয়া মাজতে আৰু। তো মেইন কেছ মানে মোৰ কি হ'ল, গৰু বিহুৰ দিনাৰ পৰা মোৰ পূৰা পানী লগা জ্বৰ, মূৰ বিষ, আৰু সেইবাবে মানে এইবাৰ মই বিহুৰ স্পেচিয়েলো কিবা ব্লগ বনাব নোৱাৰিলোঁ। তো অভিলাষ দা শিৱসাগৰ গ'ল, মানে মোৰো যোৱা কথা আছিল, বাট মই যাব নোৱাৰিলোঁ কাৰণ মোৰ মানে গাটো ইমানেই বেয়া লাগিল ন সেইকেইদিন। সেই দুদিন মানে মই বিচনাতে শুই আছোঁ আকৌ। আৰু এতিয়া মোৰ যোৱা কাৰণ হ'ল মানে মই এতিয়া হেলমেট এটা লাগে মোক। তো হেলমেট এটা আনিবলৈ গৈ আছোঁ। আৰু আমাৰ বিহু বুলি এতিয়া চোৱা, হাতত জেতুকা চেতুকা লগাই ল'লোঁ পূৰা। বিহু বুলি ক'লে আৰু জেতুকা হাতত নলগালে ভাল নালাগে ন। এণ্ড এতিয়া মই যাওঁ ষ্টাৰ মিডিয়া। তো ইভিনিং ওলাইছোঁ মানে, আৰু ইমান গৰম পৰিছে ন এতিয়া এইকেইদিন। মইতো অকণমান লেটকৈ আহিম বুলি ভাবিছিলোঁ, বাট মানে ঘৰত সোমায়ো এনেকৈ আমনি লাগে ন, বিহু বতৰ ঘৰতো সোমাই থাকিবলৈ মন নাযায়। তো ওলাই আহিছোঁ আৰু মানে এতিয়া মোৰ ওচৰত যোনটো আছে এক্সজৰ XBSP 299, এইটো লিমিটেড এডিশ্যন হয়। আৰু হেলমেট মানে এতিয়া ৰিঅ'ৰ লগত কি হ'ল, ইমান মানে মেটচ নকৰে। তো ৰিঅ' ইমান মানে কালাৰবিলাক ইমান ফাংকি নহয় ন। ৰিঅ' চিলভাৰ ব্লেক একদম মানে চুইট কম্বিনেশ্যনত আছে, আৰু মোৰ হেলমেটটো মানে বহুত ৰাংকা পাংকাত হেৰি হৈ যায়। তো সেইকাৰণে অকণমান মানে চিম্পল হেলমেট এটা লওঁগৈ বুলি আহিছোঁ। ৰাস্তাত গৰু চোৱা, গোটেই গৰুৱে ভৰ্তিচোন। ইমান সোপা গৰু ক'ৰ পৰা আহিলে? গোটেই ৰাস্তা ব্লক কৰি থৈছে, নে বিহু খাবলৈ ওলাই আহিছে যেন পাওঁ। গাইজ হেলমেট মই মানে এক্সজৰে ল'ম। এক্সজৰ হেলমেটটো মানে আমাৰ মটৰ ব্লগাৰ চিন কাৰণে নহয়, এক্সজৰ হেলমেটটো বেষ্ট, কাৰণ তাৰ তোমাৰ পাৰ্টছৰ এভেইলেবিলিটি একদম পূৰা চবতে পাই যাবা। তোমাৰ হেলমেটৰ ভাইজাৰ লক কিবা কিবি যদি ইনকেছ ভাগে ন, তো লগালগ পাই যাবা। আৰু বাকী আদাৰ ব্ৰেণ্ডছৰ কথা ক'বলৈ গ'লে তোমাৰ সেইবিলাকৰ মানে কিবা কিবি ইনকেছ যদি তোমাৰ ভাইজাৰখনো ভাগে ন, তো সেইখনো পটককৈ মানে বিচাৰি নাপাবা, বহুত মাথা ঘমাব লাগে। আৰু আমাৰ তোমাৰ ভাইজাৰ চাইজাৰ এইবিলাক মেইন, নহ'লে উইণ্ড'জ আহিব, মটৰ ব্লগে কৰিব নোৱাৰিম। এণ্ড মই ঘৰৰ পৰা যোনটো হেলমেট ল'ম বুলি মুড বনাই আছোঁ ন, সেইটো হ'ল এক্সজৰ হেক্স 2, যোনটো গ্ৰে কালাৰত আহে। গ্ৰে কালাৰটো মানে এইখনৰ লগত মেটচ কৰিব, বাইকখনৰ লগতো। আৰু সেইটো মানে এতিয়ালৈকে ইউনিক হৈ আছে। আমাৰ ইয়াত মানে তেনেকুৱা কালাৰৰ ইমান হেলমেট নাই। আজি মানে ইমান ফালিবলৈ মন যোৱা নাই, তো মই গোটেই অকল মেক্সিমাম টাইম শ্বৰ্ট শ্বিফটিং কৰিয়ে মানে গৈ আছোঁ। আৰু শ্বৰ্ট শ্বিফটিং কি তোমালোকে যদি নাজানা কৈছোঁ তোমালোকক। তো মানি লোৱা তোমাৰ বাইকখনৰ RPM যায় তোমাৰ 11,000, মোৰখনত যায়। তো 11,000লৈকে শ্বিফ্ট নকৰি 11,000তকৈ কম দিয়া RPMতে যদি তোমালোকে গিয়াৰ শ্বিফটিং কৰি দিয়া ন, সেইটো কয় শ্বৰ্ট শ্বিফটিং। তো এইবিলাক সৰু সুৰা নলেজ জানিব লাগে। এইখন পাল্টিয়ে গ'ল হ'লে ষ্টাৰ মিডিয়া পাই গ'লোহি। অ'কে গাইজ, তো এতিয়া আহি পাই গ'লোহি ষ্টাৰ মিডিয়া। আৰু ইয়াতে এতিয়া হেলমেট চাম, কি কি কালেকশ্যনে আছে চাম। এতিয়া ইয়াতে বিচাৰিব লাগিব অলপ। তো বেলেগ মই এটা ভাবি আছিলোঁ হেলমেট, তো এক্সজৰ হেক্স 2, আৰু ইয়াত এতিয়া চাওঁ কিবা কিবি আৰু বেলেগ হেলমেট আছে নাই কালেকশ্যন। আৰু বাকী এইবিলাক এক্সজষ্ট চোৱা, এক্সজষ্ট কিডাল লগাই লওঁ নেকি মোৰখনত এডাল। গাইজ, তো হেলমেটটো চোৱা, এইটো হেলমেট আৰু এইটো বাইকৰ লগত মেটচ কৰিব নাই মোৰ কোৱা। তো এইটোৱে চাবলৈ আহিছিলোঁ। আৰু এতিয়া পিন্ধ গাইজ, তো এতিয়া হেলমেট লোৱা হৈ গ'ল। আৰু এইটো চোৱা স্ম'ক ভাইজাৰ লগাই লৈছোঁ ইয়াতে মানে। তো ইয়াত মানে কিবা ইৰিডিয়াম লগাম বুলি ভাবিছিলোঁ, ইমান মেটচ নাই কৰা। ব্লেকটোৱে মানে মেটচ কৰিছে, এইটোৱে বাকী হেলমেটটো। অ'কে গাইজ, তো এতিয়া ষ্টাৰ মিডিয়াৰ পৰা ওলালোঁ আৰু হেলমেট লোৱা হৈ গ'ল। আৰু এতিয়া নতুন হেলমেটত নতুন ছেটআপ দেখিছা, নতুন হেলমেটত লগাই লৈছোঁ। আৰু হেলমেটটো মেটচ কৰিছে নাই বাইকৰ লগত এতিয়া ক'বা তোমালোকে। আৰু উইণ্ড'জটো আহিব নাই নাজানো এতিয়া। এইটোত মানে উইণ্ড'জটো আহিব নালাগে, তো অকণমান খালী জেগাত গৈহে গম পাম এতিয়া উইণ্ড'জ আহে নে নাহে। আৰু এতিয়া মেইন কথা মোৰ এইটো হেলমেটে কি ল'লোঁ, মানে এইটো এতিয়া হেলমেটটো ইউনিক হৈ আছে, তো দেখিলে। আৰু অৰবিন্দাক মই মানে আগতে কৈ থৈছিলোঁ এইটো আনি দিবলৈ হেলমেটটো, তো এটা পিচ আনি দিছে মোক। তো ইউনিক হৈ আছে মানে এতিয়া হেলমেটটো, এতিয়া অকণমান ঘূৰি ভাল লাগিব। আৰু তোমালোকে এইটো হেলমেট খুব কমহে দেখিছা চাগে তোমালোকৰ ওচৰে পাঁজৰে কাৰোবাৰ ওচৰত। ইউনিক হৈ থাকিলে হেলমেটটো সদায় ভাল লাগে মানে চলাই। আৰু ইয়াৰ বেক চাইডে যোনটো মানে গ্ৰে লগত ৰেডৰ মানে যোনটো কম্বিনেশ্যন পৰিছে ন, সেইটো মানে একদম হেলমেটটো মানে দেখিয়ে বহুত প্ৰিমিয়াম লাগিলে। এণ্ড ইয়াৰ পিছতে মই ৰিঅ' মাইলেজ টেষ্ট কৰিম বুলি ভাবিছোঁ। তো মাইলেজ টেষ্টৰ ভিডিঅ' আহিব ইয়াৰ পিছতে আহিব মষ্ট প্ৰবেবলি। অ'কে, এতিয়া তোমালোকে অডিঅ'টো কেনেকুৱা আহিছে ক'বা। মজা। উইণ্ড'জ নাই অহা, মানে মোৰ মতেতো উইণ্ড'জ নাই অহা। তো উইণ্ড'জ নহাটোৱে লাগে বাৰু মোক। অ'কে, আৰু এতিয়া বাকী ঘৰত গৈ এডিটিং যেতিয়া কৰিম তেতিয়াহে গম পাম মানে কিমান উইণ্ড'জ আহিছে কিমান নাই অহা। আৰু এটা পাহৰিলে তোমালোকক এক্সজষ্ট এডালো ল'লোঁ। তো এক্সজষ্টডাল মোৰ নহয় বাৰু, সেইডাল ৰোহিতে নিব কৈছে। তো এক্সজষ্ট এডালো লৈ আনিলোঁ। অ'কে,
আৰু আজি ইয়াৰ ইন গিয়াৰ টপ স্পীডটো চেক কৰি দিম আজি তো অকণমান খালী ষ্ট্ৰেছ এটা পালেই হ'ল আৰু তেতিয়া ইন গিয়াৰ টপ স্পীডটো চাম তো ফাৰ্ষ্ট গিয়াৰ টপ স্পীড চাওঁ 48 ছেকেণ্ড গিয়াৰ 71 থাৰ্ড গিয়াৰ নোৱাৰোঁ গাড়ী আছে গাড়ী অ'কে আকৌ আগত গৈ থাৰ্ড গিয়াৰটো চাবগৈ লাগিব থাৰ্ড গিয়াৰ 96 অ'কে থাৰ্ড গিয়াৰত 96 আৰু মোৰ আগতে শ্বেডো যায় হ'লে থাৰ্ড গিয়াৰত 103 নে 104 তেনেকৈ কিবা এটা যায় তো এইখনৰ পৰা এতিয়া 150cc ভিতৰত ন বেয়া হোৱা নাই ন ইন গিয়াৰ টপ স্পীডটো মানে 150cc ভিতৰত ইন গিয়াৰ টপ স্পীডটো এতিয়াও বেয়া হোৱা নাই থাৰ্ড গিয়াৰত 96 বেয়া উঠিছে নেকি আৰু আগত গৈ এতিয়া GoProটো ইয়াত লগাম তো ইয়াৰ পৰা অকণমান চিনেমেটিক এটা ল'ব লাগিব তো ইয়াত কিবা ফাংচন হৈ আছে মে বি আৰু আজি ৰাস্তাত গোটেই গৰুৱে পাই আহিছোঁ মানে ফালন বঢ়িয়া এণ্ড আজি বৰ মানে ফালাফালিকৈ চলোৱা নাই কাৰণ দেখিছে গোটেই এতিয়া বিহু ছিজন ন তো মানুহবিলাক মানে এনেই ওলোৱা সোমোৱা কৰি আছে তো ভিৰটো বহুত বেছি মানে আজি তো সেইকাৰণে ইমান ফালাফালি কাৰণে নৰ্মেলি আহি আছোঁ আৰু বিহু দিনত মানে বৰ ফালাফালিকৈ যাবও নালাগে তো মানে জানে আৰু বিহু কেইদিন মানুহবিলাক কেনেকুৱা জোচত থাকে ন সেইকাৰণে লাহে লাহে চলোৱাটোৱে ভাল আৰু নিজৰ ছেফটিটো নিজে ৰাখি থ'ব এণ্ড মই এতিয়া ক'ম তোমালোকক মানে একজৰেনো কিয় ল'লোঁ মই আকৌ এবাৰতো একজৰ ল'লোৱেই কিন্তু আকৌ একজৰ লোৱা কাৰণ হ'ল যিটো প্ৰাইচ পইণ্টত মানে একজৰে ডাবল ডি ৰিং অফাৰ কৰে ডুৱেল ভাইজাৰ অফাৰ কৰে তো সেইটো প্ৰাইচ পইণ্টত তোমাৰ বেলেগ হেলমেটবিলাক চাবা তো ডাবল ডি ৰিং অফাৰ নকৰে আৰু যোনটো ডাবল ডি ৰিং সেইটো এতিয়ালৈকে বৰ্তমানলৈকে মানে হেলমেটৰ ভিতৰত চবতকৈ ছেফেষ্ট লক এতিয়া ডাবল ডি ৰিংটোৱে আছে তো বেলেগত ডাবল ভাইজাৰ নাথাকে ন মইতো বাৰু এতিয়া তিনিটেড ভাইজাৰ লগাই লৈছোঁ এক্সট্ৰাকৈ কিন্তু যদি তুমি ক্লিয়াৰখন ইউজ কৰা ন ক্লিয়াৰখন তোমাৰ যেতিয়া ৰ'দত মানে গৰম দিনত ওলাই যাবা তেতিয়া মানে যোনখন ডাবল ভাইজাৰ ন সেইখনে মানে বহুত কামত দিয়ে এতিয়া তিতাৰ পৰা আহিলোঁ আৰু আন্ধাৰে হ'ল আৰু দেখিছা এহেন তোমালোকক মই এতিয়া আন্ধাৰত এটাই হেলমেটৰ ৰিভিউ দিব পাৰোঁ আৰু তো মই যোনখন মানে ব্লেক ভাইজাৰ লগাইছোঁ ন তো এইখন মানে ভাইজাৰখন কমপ্লিটলি ব্লেক নহয় আৰু ৰ'দৰ পোহৰ পালে মানে পুৰা ব্লেক হৈ যায় আৰু ৰাতি হ'লে ন এতিয়া মই পুৰা ভাইজাৰ ইউজ কৰি আহি আছোঁ একো মানে প্ৰব্লেম হোৱা নাই ইমান ভিজিবিলিটি ইমান কম হোৱা নাই পুৰা খুব বেছি 10% কম হৈছে আৰু ইমানটোতো পুৰা ধুনীয়াকৈ চলাব পাৰি বাইকখন আৰু আন্ধাৰতে আৰু তোমালোকক কি ৰিভিউ দিম এইটো এটা সৰু ৰিভিউ দি দিলোঁ তো আজিৰ ভিডিঅ'ত ইমানতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব তো বাই বাই গাইছ চ' ইন মাই নেক্সট ভিডিঅ' টিল দেন বাই বাই